দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ মাঘ মাহৰ 10 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ জানুৱাৰী মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:11:05 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:58:58। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি সন্তানৰ পৰা কিছু সুখ লাভ কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ঈৰ্ষালু স্বভাৱ কিছু ত্যাগ কৰি চলাৰ চেষ্টা কৰিব। তেনে স্বভাৱে হয়তো আপোনাক কিছু সমস্যাত পেলাব পাৰে, গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা কিছু অকণমান দূৰত থাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলে আনৰ সুখ দুখৰ সহভাগী হোৱাৰো চেষ্টা কৰিব। তেনে কৰিলে আপোনাৰ বাবে আজি কিছু সুবিধা হয়তো আহি পৰিব পাৰে। ইয়াৰ উপৰিও কোনো ক্ষেত্ৰত ধন নিৱেশ কৰাটো এই ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি কিছু লাভদায়ক হৈ পৰা দেখা যাব। গতিকে পৰালৈ কোনো ক্ষেত্ৰত ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। আজি পুৰণা কোনো পৰিচিত ব্যক্তিৰ সৈতে লগ হোৱাৰ নতুবা সেই পৰিচিত ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সুবিধা হয়তো লাভ কৰিব পাৰে, খুব সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও প্ৰিয়জনে হয়তো অকণমান কোনো ক্ষেত্ৰত আপোনাক হয়তো কথা শুনাব পাৰে, গতিকে প্ৰিয়জনৰ সৈতে সিমান সম্পৰ্ক আজি সুদৃঢ় হৈ থকা দেখা নাযাব। ইয়াৰ উপৰিও যিসকল ব্যক্তিয়ে বিগত দিনকেইটাত খুব ব্যস্ত হৈ আছিল তেওঁলোকে হয়তো আজি আজৰি সময় কিছু লাভ কৰিব আৰু সম্পৰ্কীয় ব্যক্তিৰ সৈতে যদিহে কোনো বাদ বিবাদৰ সূত্ৰপাত হৈ আছে তেতিয়াহ'লে হয়তো সেই সম্পৰ্কও আজি কিছু সুদৃঢ় হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও কোনো হয়তো ওচৰ সম্পৰ্কীয় ব্যক্তিৰ হয়তো অকণমান জীৱনসংগী বিবাহিতসকলৰ ক্ষেত্ৰত বিশেষকৈ ওচৰ সম্পৰ্কীয় ব্যক্তিয়ে হয়তো জীৱনসংগীৰ সৈতে কিছু সম্পৰ্কৰ অৱনতি ঘটোৱাৰ চেষ্টা কৰিব পাৰে, গতিকে তেনে ব্যক্তিয়ে যাতে অন্য কোনো ব্যক্তিয়ে যাতে আপোনাৰ বৈবাহিক ক্ষেত্ৰত হস্তক্ষেপ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সপ্তাহটোৰ ভিতৰত হয়তো ক'ৰবালৈ বজাৰ কৰিবলৈ যাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো খুব সম্ভাৱনা দেখা পোৱা গৈছে। হয়তো অকণমান অৱশ্যে ধনৰ খৰচ হয়তো বৃদ্ধি পাব পাৰে বজাৰ কৰিবলৈ গ'লে, তথাপি কিন্তু ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা দিনটো এই ৰাশিৰ ব্যক্তিসকলে খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। বৃষ ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি কিছু সময়ৰ অভাৱ হ'ব পাৰে। ইয়াৰ উপৰিও যদিহে কোনো কাৰ্যক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতে আপোনাৰ প্ৰগতিত যদি কোনো কাৰ্যই বাধা দি আছে তেতিয়াহ'লে সেই বাধাৰ পৰা আজিয়েই পৰিত্ৰাণ পোৱাৰ যিমান পাৰে চেষ্টা কৰিব। আজি এই ৰাশিৰ যিসকল ব্যৱসায়ীয়ে বিদেশৰ লগত ব্যৱসায় কৰে তেনে ব্যক্তিসকলে হয়তো অকণমান আৰ্থিক ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব পাৰে, গতিকে বৈদেশিক ব্যৱসায় কৰা ব্যক্তিসকল অকণমান কিছু সতৰ্ক হৈ ব্যৱসায়ত আগবঢ়াৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি অপ্ৰত্যাশিতভাৱে ৰোমাঞ্চ কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে, বিশেষকৈ সন্ধিয়াৰ সময়ত যদিহে বন্ধুৰ সৈতে বাহিৰলৈ ফুৰিব যায় তেনে ক্ষেত্ৰত হয়তো অপ্ৰত্যাশিত ৰোমাঞ্চ কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে কাৰ্যক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতে সহকৰ্মীয়ে হয়তো আপোনাৰ কাৰ্যক্ষেত্ৰৰ কোনো কথাক লৈ হয়তো অকণমান কিছু সমস্যা যেন অনুভৱ কৰিব পাৰে, গতিকে সহকৰ্মীৰ কাৰ্যক্ষেত্ৰৰ প্ৰতিও কিছু গুৰুত্ব দিব নতুবা তেখেতৰ প্ৰয়োজনীয়তাৰ প্ৰতিও কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবালৈ যোৱাৰ সময়ত বিশেষকৈ খোজ কঢ়াৰ সময়ত অকণমান কিছু সাৱধান হৈ খোজ কঢ়াৰ চেষ্টা কৰিব। জীৱনসংগীৰ সৈতে সন্ধিয়াৰ সময়তো এই ৰাশিৰ ব্যক্তিসকলে খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ অফিচতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতে কামৰ প্ৰকোপ হয়তো অকণমান বৃদ্ধি পাব পাৰে, যাৰ ফলত হয়তো অকণমান নিজে কিছু অশান্তি যেন অনুভৱ কৰিব পাৰে, বিশেষকৈ চকু সম্পৰ্কীয় হয়তো অকণমান সমস্যাই দেখা দিব পাৰে কাৰ্যক্ষেত্ৰত প্ৰকোপ অলপ বৃদ্ধি পোৱাৰ বাবে। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যি খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, গতিকে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰি এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। মিথুন ৰাশি এই ৰাশিৰ ব্যক্তিসকলক আজি খুব আশাবাদী হৈ থকা দেখা যাব। ইয়াৰ উপৰিও ধন লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। গতিকে পাৰিলে আপুনি কিছু দান পুণ্য কৰাৰো চেষ্টা কৰিব, তেনে কৰিলে মানসিকভাৱে কিছু শান্তি লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ হয়তো সংস্পৰ্শলৈ আহিব পাৰে, গতিকে সামাজিক কাৰ্যক্ষেত্ৰসমূহত কিছু অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। নিশ্চয় হয়তো কোনো প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে তেওঁলোকৰ যি অতি সোনকালে যিকোনো কাৰ্যক্ষেত্ৰত সমাধান কৰাৰ যি তেওঁলোকৰ ক্ষমতা সেই ক্ষমতাৰ বাবে হয়তো
এওঁলোকে বিশেষ স্থান লাভ কৰিব পাৰে সমাজত। গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰ বুলিয়ে ক'ব পাৰি। আজি হয়তো জীৱনসংগীৰ বাবে অকণমান মানসিকভাৱে কিছু অশান্তি যেন অনুভৱ কৰিব পাৰে। গতিকে জীৱনসংগীৰ পৰা কিছু অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণি খুব সুন্দৰভাৱে হ'ব, যাৰ ফলত গোটেই দিনটোৱে এওঁলোকৰ যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহ অৰ্থাৎ ব্যৱসায় আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি উত্তম ভোজন গ্ৰহণ কৰাৰ হয়তো সুবিধা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি খুব ধনৰ আৱশ্যকতা আহি পৰিব পাৰে আৰু আৰ্থিকভাৱে কিছু দুৰ্বল যেন অনুভৱ হয়তো কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিহে প্ৰিয়জনক লগ পায় তেতিয়াহ'লে প্ৰিয়জনৰ সৈতে কিছু সময় অতিবাহিত কৰি নিজকে নিজে যথেষ্ট সুখী যেন অনুভৱ কৰিব পাৰিব আৰু অইন ব্যক্তিৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিব। সেই ক্ষেত্ৰত আজি এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কথা অতি গভীৰভাৱে ভাবি চিন্তি চোৱা দেখা যাব। আজি কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা হয়তো কোনো ক্ষেত্ৰত অকণমান সমস্যা আহি পৰিব পাৰে। কোনো কামৰ বাবে হয়তো অকণমান মানসিকভাৱে চাপ আহি পৰিব পাৰে এওঁলোকৰ জীৱনলৈ। আজি বিবাহিতসকলৰ ক্ষেত্ৰতো সিমান দিনটো শুভ বুলি ক'ব নোৱাৰি, কিয়নো হয়তো অকণমান প্ৰিয়জনৰ পৰা অকণমান সমস্যা আহি পৰিব পাৰে। গতিকে বৈবাহিক সম্পৰ্ক কিছু সুদৃঢ় কৰি তোলাৰ চেষ্টা কৰিব। আজি অৱশ্যে বন্ধুৰ সৈতে সময়টো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। অইন দিনৰ তুলনাত আজি বন্ধুৰ সৈতে বাহিৰলৈ ঘূৰিব ফুৰিব যোৱাৰ বাবে এওঁলোকে খুব নিজকে নিজে যথেষ্ট সুখী যেন অনুভৱ কৰিব পাৰিব। ইয়াৰ বাহিৰে ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি খুব সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহো এই কৰ্কট ৰাশি ব্যক্তিসকলৰ কিছু সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 9। সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলক আজি কোনো উৎসৱত অংশগ্ৰহণ কৰা দেখা যাব পাৰে। ইয়াৰ উপৰিও বন্ধুৰ পৰা এওঁলোকে আজি ভবামতে সহায় সহযোগিতা লাভ নকৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো ক্ষেত্ৰৰ ফালৰ পৰা হয়তো ধন লাভ কৰিব পাৰে, বিশেষকৈ ৰয়েলটি নতুবা তেনেধৰণৰ কোনো ক্ষেত্ৰসমূহৰ ফালৰ পৰা ধন হয়তো লাভ কৰিব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে যদিহে পৰিয়ালৰ সদস্যসকলক মনৰ কথা সকলো খুলি কয় তেতিয়াহ'লে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। কিন্তু বহু সময়ত এই ৰাশিৰ ব্যক্তিসকলে পৰিয়ালৰ সদস্যসকলক সকলো কথা খুলি ক'ব নিবিচাৰে। গতিকে আজি পাৰিলে সেই ক্ষেত্ৰত সকলো কথা খুলি কোৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও প্ৰিয়জনৰ সৈতেও কিছু সময় অতিবাহিত কৰাৰ সুবিধা লাভ কৰিব এই ৰাশিৰ ব্যক্তিসকলে। প্ৰেমৰ ক্ষেত্ৰতে হওক বৈবাহিক ক্ষেত্ৰতে হওক এই দুয়োটা ক্ষেত্ৰতে প্ৰিয়জনৰ সৈতে কিছু সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব পাৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে দীৰ্ঘ সময়ৰ পৰা যদিহে ভাল টোপনি অহা নাছিল তেতিয়াহ'লে আজি তেওঁলোকে খুব সুন্দৰভাৱে টোপনি মাৰিবলৈ সক্ষম হ'ব পাৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজকে নিজে যথেষ্ট সক্ৰিয় যেন অনুভৱ কৰিব যিকোনো ক্ষেত্ৰতে। ইয়াৰ বাহিৰে ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও আজি সিংহ ৰাশিৰ ব্যক্তিসকলে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও অৱশ্যে দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকল আজি সামাজিক ক্ষেত্ৰত খুব ব্যস্ত হৈ থকা দেখা যাব। ইয়াৰ উপৰিও নিজৰ কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব, বিশেষকৈ নিজৰ ভয় কিছু নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে আপুনি নিজকে নিজে কিছু স্বাস্থ্যৰ ক্ষেত্ৰতে হওক নতুবা অন্য ক্ষেত্ৰতে কিছু শক্তিশালী যেন অনুভৱ কৰিব পাৰিব। ইয়াৰ উপৰিও যিসকল ব্যক্তি বিগত দিনকেইটাত খুব আৰ্থিক সমস্যাত ভুগি আছিল তেওঁলোকে হয়তো আজি ক'ৰবাৰ পৰা ধন প্ৰাপ্তি কৰিব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰত অকণমান কিছু উন্নতি হোৱা দেখা যাব আজি। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰুৱা ক্ষেত্ৰত হয়তো অকণমান কোনো সমস্যাই দেখা দিব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰত আপুনি কথা বতৰা কোৱাৰ ক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতে অকণমান কিছু গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ উৰ্জা স্তৰ অৱশ্যে যথেষ্ট বৃদ্ধি হৈ থকা দেখা যাব, কিয়নো প্ৰিয়জনে এওঁলোকক আজি যথেষ্ট সুখী কৰিবলৈ প্ৰয়াস কৰা দেখা যাব, যাৰ ফলত এওঁলোকৰ উৰ্জা শক্তিয়ে হওক নতুবা অন্য কোনো ক্ষেত্ৰতে যথেষ্ট সক্ৰিয় যেন অনুভৱ কৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো তেনে কোনো ক্ষেত্ৰত অংশগ্ৰহণ কৰিব যি ক্ষেত্ৰসমূহত এওঁলোকৰ পূৰ্বতেই সেই ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলগীয়া আছিল, কিন্তু আজি এওঁলোকক তাৎক্ষণিকভাৱে সেই ক্ষেত্ৰসমূহত অংশগ্ৰহণ কৰা দেখা যাব। আজি ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে
ব্যৱসায়তো কিছু উন্নতি লাভ কৰিব পাৰিব আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই কন্যা ৰাশিৰ ব্যক্তিসকলৰো আজি দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি কোনো শুভ কাৰ্যানুষ্ঠান আৰম্ভ হ'ব পাৰে। ইয়াৰ উপৰিও এওঁলোকৰ প্ৰবল আত্মবিশ্বাস আৰু আজি অতি সহজ কাম কাজৰ বাবেই দিনটো আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো প্ৰয়োজনীয় ব্যক্তিক ধন ধাৰে হয়তো দিব পাৰে, যদিও ধন ধাৰে দিবলৈ নিবিচাৰিব তথাপি কিন্তু ধন ধাৰে হয়তো দিবলগীয়া হ'ব পাৰে। অৱশ্যে ঘৰুৱা ক্ষেত্ৰত আজি পাৰিলে অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে প্ৰিয়জনে এওঁলোকক আজি যথেষ্ট গুৰুত্ব দিয়া দেখা যাব, যাৰ ফলত এওঁলোকৰ প্ৰেমৰ সম্পৰ্ক আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ব্যক্তিসকলে নিজৰ অকণমান দুৰ্বলতাৰ প্ৰতি কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো কিছু সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ব্যক্তিসকলে মতভেদৰ পৰা অকণমান দূৰতে থকাই ভাল হ'ব, কিয়নো হয়তো কোনো ক্ষেত্ৰত অকণমান মতভেদৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো হয়তো ধাৰাবাহিক নতুবা চিনেমা চাই নিজকে নিজে যথেষ্ট শান্তি অনুভৱ কৰিব আৰু কোনো হয়তো প্ৰাকৃতিক ঠাইলৈ যাই নিজকে সুখী যেন অনুভৱ কৰা দেখা যাব। ইয়াৰ উপৰিও ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অৱশ্যে খুব সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। ভিডিঅ'টোৰ মাজতে এটা গুৰুত্বপূৰ্ণ কথা জনাব বিচাৰিছোঁ। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত অন্য এটা চেনেলৰ লিংক দিয়া আছে। সেই চেনেলটোত জ্যোতিষ সম্পৰ্কীয় অন্যান্য বিষয়সমূহ যেনে তিলতত্ত্ব, হস্তৰেখা নতুবা অন্য বিভিন্ন ধৰণৰ জ্যোতিষ সম্পৰ্কীয় টপিকসমূহ আপোনালোকে পাই থাকিব। গতিকে আশা কৰিছোঁ সেই চেনেলটো যেন সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে হয়তো আজি ক'ৰবাৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ইয়াৰ উপৰি স্বাস্থ্য এওঁলোকৰ আজি যথেষ্ট সুস্থ সবল হৈ থকা দেখা যাব। আজি দিনটো যদিও কিছু ধনৰ আৱশ্যকতা আহি পৰিব পাৰে তথাপি কিন্তু সন্ধিয়াৰ সময়লৈ এই ৰাশিৰ ব্যক্তিসকলে কিছু ধন লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজে যি কামত সুখ লাভ কৰে সেই কাম কৰাৰ চেষ্টা কৰিব আৰু পাৰিলে এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কাৰ্যক্ষেত্ৰৰ ওপৰত সিমান হস্তক্ষেপ নকৰাই আপোনাৰ বাবে ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনক কিছু অস্থিৰ হৈ থকা দেখা যাব, যাৰ ফলত হয়তো সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত অকণমান কিছু সমস্যা আহি পৰিব পাৰে। আজি হয়তো কোনো আধ্যাত্মিক গুৰু নতুবা হয়তো জ্যেষ্ঠ ব্যক্তিয়ে এই ৰাশিৰ ব্যক্তিসকলক কিছু সহায় সহযোগিতা কৰিব পাৰে। ইয়াৰ উপৰিও জীৱনসংগীৰ হয়তো অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে। যদিহে আপুনি জীৱনসংগীৰ বাহিৰে অন্য ব্যক্তিক আপোনাৰ জীৱনত হস্তক্ষেপ কৰাৰ সুবিধা দিয়ে তেতিয়াহ'লে হয়তো জীৱনসংগী কিছু নিৰাশ হৈ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা বিৰত থাকিলে আপোনাৰ সম্পৰ্ক বৈবাহিক সম্পৰ্ক দিনটো যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। আজি বন্ধুৰ সৈতে এই ব্যক্তিসকল হয়তো ক'ৰবালৈ বজাৰ কৰিবলৈ যাব পাৰে, হয়তো খুব সম্ভাৱনা দেখা পোৱা গৈছে। তাত আপুনি হয়তো কোনো নিজৰ প্ৰয়োজনীয় বস্তু হয়তো ক্ৰয় কৰিব পাৰে। অৱশ্যে খৰচৰ ওপৰত এই ক্ষেত্ৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও আজি ব্যৱসায়ৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও কিছু সুন্দৰভাৱে আজি দিনটো অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এভাৱে বাকী ক্ষেত্ৰসমূহো এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি সম্পদ কিছু বৃদ্ধি হোৱা দেখা যাব। ইয়াৰ উপৰিও বন্ধুৱে হয়তো এওঁলোকক আজি কোনো বিশিষ্ট ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব পাৰে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলৰ কিছু চিন্তাধাৰাত আজি পৰিৱৰ্তন অহা দেখা যাব। আজি খৰচৰ ওপৰত অৱশ্যে কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি বন্ধু আৰু পৰিয়ালৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলৰ সময়বোৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা সিমান শুভ বুলি ক'ব নোৱাৰি। আজি হয়তো কোনো জ্যেষ্ঠ ব্যক্তিয়ে এই ৰাশিৰ ব্যক্তিসকলক সহায় সহযোগিতা কৰিব পাৰে, খুব সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও জীৱনসংগীৰ সৈতে হয়তো সৰু সুৰা কোনো মতানৈক্য ঘটি পৰিব পাৰে। গতিকে জীৱনসংগীৰ সৈতে কিছু সম্পৰ্ক সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। আজি কথা বতৰা কোৱাৰ ক্ষেত্ৰত অৱশ্যে অকণমান কিছু সতৰ্ক হৈ কথা বতৰা কোৱাৰ চেষ্টা কৰিব। গতিকে বৈবাহিক ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব দিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে
সেই ব্যক্তিসকলে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱেই অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 7 মকৰ ৰাশি মকৰ ৰাশি ব্যক্তিসকলৰ আজি নতুনকৈ প্ৰেম হয়তো হ'ব পাৰে ইয়াৰ উপৰিও এওঁলোকৰ আজি খঙাল স্বভাৱৰ বাবে হয়তো বন্ধুৱে অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে এওঁলোকৰ ওপৰত গতিকে খং কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব ইয়াৰ উপৰিও আপোনাৰ হাতত হয়তো পৰ্যাপ্ত ধন নাথাকিবও পাৰে গতিকে ধন সঞ্চিত কৰাৰ ওপৰত আপুনি আনৰ পৰা কিছু উপদেশ লোৱাৰ চেষ্টা কৰিব ইয়াৰ উপৰিও পাৰিবাৰিক সদস্যসকলে এই ৰাশিৰ ব্যক্তিসকলে আজি পাৰিবাৰিক সদস্যসকলৰ সৈতে দিনটো খুব সুন্দৰভাৱে অতিবাহিত কৰাৰ সুবিধা লাভ কৰিব হয়তো কোনো ক্ষেত্ৰত অকণমান পাৰিবাৰিক ক্ষেত্ৰত সমস্যা আহি পৰিব পাৰে তথাপি কিন্তু সমস্যাসমূহ সমাধান হোৱাৰ ফলত খুব সুন্দৰভাৱে পাৰিবাৰিক ক্ষেত্ৰত দিনটো অতিবাহিত হোৱা দেখা যাব আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ কোনো ব্যক্তিয়ে কিছু সমস্যা লৈ আহিব পাৰে গতিকে সেই সমস্যাসমূহৰ ওপৰত আপুনি সিমান গুৰুত্ব নিদিব কিয়নো সেই সমস্যাসমূহে আপোনাক আৰু সমস্যাত পেলাব পাৰে গতিকে সেই সমস্যাসমূহৰ পৰা কিছু বিৰত থাকিব ইয়াৰ উপৰিও আজি প্ৰিয়জনে হয়তো এই ৰাশিৰ ব্যক্তিসকলক খুব স্মৰণ কৰি থকা দেখা যাব পাৰিলে প্ৰিয়জনক কোনো ছাৰপ্ৰাইজ দিয়াৰ চেষ্টা কৰিব তেনেকৈয়ে সম্পৰ্ক আপোনাৰ আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব আজি বিভিন্ন বাধা বিঘিনিৰ মাজতো এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ বিবাহিত ব্যক্তিসকলে শিশুৰ সৈতে সময় অতিবাহিত কৰাৰ সুবিধা লাভ কৰিব যাৰ ফলত এওঁলোকৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি খুব ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব আজি স্বাস্থ্যৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7 কুম্ভ ৰাশি এই ৰাশিৰ ব্যক্তিসকলে যদিহে যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছিল তেতিয়াহ'লে আজি দিনটো এওঁলোকৰ বাবে যথেষ্ট শুভ বুলি ক'ব পাৰি ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো এক বিশেষ দিন বুলি ক'ব পাৰি কিয়নো এওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এওঁলোক আজি যথেষ্ট সুস্থ সবল হৈ থকা দেখা যাব আজি অৱশ্যে ধনৰ হয়তো আৱশ্যকতা অনুভৱ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে আজি ইয়াৰ উপৰিও কোনো হয়তো দূৰ সম্পৰ্কীয় ব্যক্তিৰ পৰা অহা ভাল খবৰে হঠাৎ হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ সমগ্ৰ পৰিয়ালৰ লগতে এওঁলোকক খুব সুখী কৰি তোলা দেখা যাব আজি এই ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিগত আশা ভৰসাসমূহ গোপনীয়ভাৱে ৰখাই ভাল হ'ব কিয়নো সেই গোপনীয়তা সদৰি কৰাৰ ফলত হয়তো কোনো ক্ষেত্ৰত অকণমান সমস্যাই দেখা দিব পাৰে গতিকে গোপনীয়তা আপুনি নিজৰ ক্ষেত্ৰত সুৰক্ষিত কৰি ৰখাৰ চেষ্টা কৰিব আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে ল'ৰা ঢপৰ মাজত যিকোনো সিদ্ধান্ত লোৱাৰ পৰা অকণমান বিৰত ৰাখিব কিয়নো সেই সিদ্ধান্ত ল'লে হয়তো পিছত অকণমান সমস্যা আহি পৰিব পাৰে গতিকে ল'ৰা ঢপৰ মাজত সিদ্ধান্ত নল'ব ভালদৰে ভাবি চিন্তিহে আপুনি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো জীৱনসংগীৰ সৈতে কিছু বাদ বিবাদৰ সূত্ৰপাত হ'ব পাৰে গতিকে অকণমান ভালদৰে সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা কৰিব আজি এই ৰাশিৰ ব্যক্তিসকলে অন্য কোনো ব্যক্তিৰ সহায় সহযোগিতা অবিহনেই অৱশ্যে জীৱনৰ সঠিক আনন্দ উপভোগ কৰাৰ সুবিধা লাভ কৰিব অৰ্থাৎ জীৱনৰ সঠিক আনন্দ উপভোগ কৰিবলৈ সক্ষম হ'ব পাৰিব গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব শুভ বুলি ক'ব পাৰি আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো কিছু সহায় সহযোগিতাৰ মাজেৰে পাৰ হোৱা দেখা যাব গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি বাকী ক্ষেত্ৰসমূহতো দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5 শেষত মীন ৰাশি লৈছোঁ মীন ৰাশিৰ ব্যক্তিসকলে আজি দীৰ্ঘকালীন যাত্ৰাৰ পৰা কিছু বিৰত থাকিব কিয়নো দীৰ্ঘকালীন যাত্ৰা কৰাৰ ফলত হয়তো নিজে কিছু আৰু অধিক ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে আজি খৰচৰ মাত্ৰা হয়তো এই ৰাশিৰ ব্যক্তিসকলে কিছু বৃদ্ধি পাব পাৰে তথাপি কিন্তু তেওঁলোকৰ আমদানিও আজি যথেষ্ট বৃদ্ধি হৈ থাকিব গতিকে খৰচো সেই ক্ষেত্ৰত আপোনাৰ কিছু সন্তুলিত অৱস্থাত অহা দেখা যাব আজি এই ৰাশিৰ ব্যক্তিসকলে ভাতৃৰ পৰা যথেষ্ট সহায় সহযোগিতা লাভ কৰিব আপুনি ভবাতকৈ ভাতৃৰ পৰা কিছু অধিক সহায় সহযোগিতা লাভ কৰিব পাৰিব আজি নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে অৱশ্যে নিজৰ গোপনীয় কথাসমূহ আনৰ আগত সদৰি নকৰা আপোনাৰ বাবে ভাল হ'ব আজি এই ৰাশিৰ ব্যক্তিসকলে যিসকল শিশু আছে তেওঁলোকৰ সময়ৰ সদ উপয়োগ কৰাৰ অকণমান আৱশ্যকতা আছে গতিকে সময়ৰ সদ উপয়োগ কৰাৰ চেষ্টা কৰিব আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অৱশ্যে খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো ক'ৰবালৈ বাহিৰলৈ ওলাই গ'লে হয়তো কোনো
নিজৰ আৱশ্যকীয় বস্তু ক্ৰয় কৰাৰ মানসিকতা গঢ়ি তুলিব পাৰি। এই বাহিৰে ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা মীন ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 3। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰে কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।